Hello viewers, আজি এটা নতুন পিঠা লৈ আহিছো হেতু হৈছে কৰদৈ পিঠা একদম নতুন টেকনিক সেই টেকনিকটো যদি ফলো কৰে আৰু ঘৰতে থকা বস্তু দি আপোনালোকে এই পিঠাটো বনাব পাৰিব একদম সহজ আৰু একদম ঘৰতে থকা বস্তু দি বনাব পাৰিব তাৰ কাৰণে লাগিব প্ৰথমতে ময়দা মই চাহৰ কাপ দি চাও ডাঙৰ চাহৰ কাপ লৈছো 1.5 কাপ লৈছো তাৰ পিছত মই ৰিফাইন অইল লৈছো 6 টিস্পুন তাৰমানে চাহ কাপে দি 6 চামুচ লৈছো লৈ আন্দাজ মতে নিমখ দিছো নিমখ দি ভালকে ময়ান কৰি লৈছো যেনেকৈ আমি ময়দা মানে পৰাঠা বা পুৰি বনাওতে যেনেকৈ ময়ান কৰো তেনেকৈ কৰি লৈছো কৰি লৈ ষ্টপ কৰি দিছো ষ্টপ কৰি থৈ এতিয়া মই আহক এনেকুৱা এটা বস্তু দিম যেটো বস্তু দি এটো বস্তু নহলে কণীটো নিদিলে কিন্তু নহয় গৈ সেই কাৰণে মই কণীটো দিছো কণীৰ বগা অংশখিনি বেলেগ কৰিছো আৰু হালধীয়া অংশখিনি বেলেগ কৰিছো বেলেগ কৰি লৈ এতিয়া চাব এই বগা অংশখিনি মই এই ময়দাৰ ময়ানত মই দি দিছো দি ভালকে মই হানি লম এনেকুৱা কৈ হানিম হানুতে একদম মানে একদম স্মুথ কৰি লম যেতিয়া লকে স্মুথ নহয় মই কৰি মানে হানি থাকিম ধুনিয়াকে হানি লৈছো চাও হানি কেনে এতিয়া মই নরমাল পানী লৈছো নরমাল পানী লৈ অকন পানী দিছো প্ৰথমতে অকমান ঢালি দিছো তাৰছত 1 চামুচ দি এটা ডো ভালকে বনাই লৈছো বনাই লৈ এতিয়া মই আধা ঘণ্টাৰ কাৰণে এটো ৰেষ্টত ৰাখি দিম আধা ঘণ্টা পাছত মই এটো ৰেষ্টত কৰি এটো টান হ'ব লাগিব আটাত যেনেকৈ আমি ৰুটি বনাওতকে টান হ'ব লাগিব আধা ঘণ্টা থোৱাৰ পাছত একদম সফট হৈ যায় তাৰছত এটো মই এটা বেলুন পিৰাত লৈ লৈছো লৈ মই এটো তিনি ভাগ কৰি লৈছো তিনি ভাগ ভালকে কৰি লৈ এতিয়া মই এটো কি কৰিম এই ৰুটি এটা বেলি লম এইটো ৰুটি কি হেদি বেলিম চাব আমি আটা দি বেলু তেলে দি বেলু ময়দা দি বেলু কিন্তু এটো কৰ্নফ্লোৰ লৈছো সব কৰ্নফ্লোৰটো মাছ বি লবই লাগিব কৰ্নফ্লোৰ নললে কিন্তু এই পিঠাটো নহয় গৈ এতিয়া চাও মই কৰ্নফ্লোৰে দিয়ে মই ৰুটিটো বেলি লম ৰুটি যেনেকা আমি বেলু ঠিক তেনেকা ৰুটিটো বেলি লম অলপ থিকনেস কৰি বেলিলো কথা নাই পাতল কৰি বেলিলো ইয়াতে কথা নাই প্ৰথমতে বেলি লৈ তাৰ পিছত ইয়াতে কি দিছো চাও পৰাঠা বনালে আমি তেল দিও ময়দা দিও বা কৰ্নফ্লোৰ দিও কিন্তু আজি একদম হুদা কৰ্নফ্লোৰ দিছো চাও পিঠাটো এই কৰ্নফ্লোৰৰ ওপৰতে পিঠাটো কৰদৈ নিচিনা হৈ গৈ সেই কাৰণে এই পিঠাটোৰ নাম হৈছে কৰদৈ পিঠা একদম কৰদৈ নিচিনা হ'ব চাও উল্টাই আছো কৰ্নফ্লোৰ দি আছো আৰু এটা ভাজ দিছো কৰ্নফ্লোৰ দি আছো এনেকৈ ভাজে কৰ্নফ্লোৰটো দি মই এটো পৰাঠা নিচিনা মই বেলি লম ধুনিয়াকে প্ৰথমতে বেলুতে অকমান আপোনাৰ ইফাল হ'ব পাৰে কাৰণ যেহেতু এতে কৰ্নফ্লোৰ দি আছে অলপ সময় পিছত বেলুৱাৰ পাছতে ধুনিয়াকে আঠাটো লাগি যায় চাও অলপমান সিদিলি বেদিলি হৈ যায় কিন্তু পাছত নিজে আঠাটো লাগি যায় এতিয়া পৰাঠা এটা নিচিনা মই বেলি ললো এতিয়া এই পৰাঠাটো বেলুতে কি কৰিব লাগিব অলপ পাতলকৈ বেলিব লাগিব চাও ইমান মোটাও বেলিব নোৱাৰে ইমান একদম পাতলও বেলিব নোৱাৰে পাতল বেলিলে আপুনি হেৰিটো দিবই নোৱাৰিব আপোনালোকে তাৰ শেপটো দিব নোৱাৰিব আৰু বেছি একদম মোটাকে বেলিলেও মানে ফুলিলেও এনেকুৱা মানে কৰদৈ নিচিনা দেখা না যাব এতিয়া মই এইটো এটা মুখা দি মই কাটি লৈছো যিমানখিনি আপোনালোকে ভাবে যে মই ইমান ডাঙৰ বনাম সিমান ডাঙৰে কৰি লব পাৰে এতিয়া চাও মই ইয়াৰ পৰা তিনিটা লৈছো পুৰি তিনিটা লৈছো লৈ কৰদৈ নিচিনা মই অলমান শেপ কৰি দিম কৰদৈ যেহেতু অকমান দীঘল থাকে গুল নাথাকে আপোনালোকে গুলগুলো বনাব পাৰে ধুনিয়া লাগিব গুল বনালেও এতিয়া চাও অকমান দীঘলকে বেলি লৈছো পিঠা দীঘলকে বেলুতে অকমান কৰ্নফ্লোৰ দি লৈছো এতিয়া চাওক তিনিটা পিঠা মোৰ একদম সমান হৈছে এতিয়া যে মই সেই যে কণীৰ বগা অংশখিনি সেইখিনি অলপ ঘুটি লৈ মই আঠা হিচাপে ব্যৱহাৰ কৰিম একদম মাজত অকনমান দিম খালি আঠাটো লাগি থাকিবৰ কাৰণে এতিয়া আহক ইয়াতে মই লম দুটা টুথপিক দি কেনেকৈ বান্ধু চাব প্ৰথমে এটা তলত টুথপিক দিছো তাৰ পিছত ওপৰত এটা টুথপিক দিছো টুথপিক দি খুটা লৈছো খুটা মই অকন কাটি লৈছো এনেকৈ কাটি লৈ প্ৰথমতে এফালে বান্ধি দিম ডাবল কৰি লৈছো খুটাটো ডাবল কৰি লৈ এফালে একদম টানকে বান্ধি দিম আগতে বান্ধি লম তাৰ পিছত আকৌ ঘুৰাই বান্ধিম এতিয়া একফালে অলপমান বান্ধি লৈ নেক্সট ফালে আকৌ অকমান বান্ধি লব লাগিব ধুনিয়াকে বান্ধি ললো বান্ধি লৈ আকৌ মই কি কৰিম এইটো ঘুৰাই আৰু টানকে বান্ধিম যাতে
তেলত দিয়াৰ লগে লগে এইটো খুলি না যায় সেই হিচাপত মই বান্ধি লম এতিয়া তেনেকে বান্ধি লৈ মই এই হুতা দিগল হুতাকেটা কেচি দি কাটি দিছো এতিয়া চাওক এনেকে হ'ব বস্তুটো চাওক এতিয়া মই গুটেইখিনি তেনেকে মই 4-5টা মান বনাইছো তেনেকে 5-6টা মান বনাইছো তেনেকে বনাই লৈছো চাওক গুটেইকেটা তেনেকে বনাই লৈ এতিয়া মই গ্যাসত যাম গ্যাসত গৈ মই তেল গৰম দিছো আৰু তেল কেৰাহীটো এনেকুৱা লব যাতে অলপমান তলত দ থাকা হলে মানে অলপ তেলতে হৈ যাব এতিয়া মই বেছি কিন্তু তেলটো গৰম কৰা নাই অলপ তেলটো যেতিয়া গৰম হৈ আহিছে তেতিয়া মই এটা পিঠা দি দিছো আৰু কি কৰিছো ওপৰত তেল দি আছো এনেকে তেল দি থাকিব লাগিব ওপৰৰখিনি তেতিয়াহে একদম ধুনিয়াকে ফুলি ওপৰখন ফুলি উঠিব চাওকচোন কেনেকে ফুলি উঠিছে দেখিছেনে এনেকে ফুলি চাৰিওফালে ফুলি উঠিব আর তেলটো এনেকে দি থাকি একদম জুইকুৰা কমাই দিব কমাই দিলেহে মচমচিয়া হ'ব নহলে কিন্তু ভিতৰখন মচমচিয়া নহব চাওক দেখিছেনে যেটো কৰ্নফ্লোৰ দিয়া আছে গতিকে অলপমান সময় থাকিলে মচমচিয়া হৈ যায় এনেকে একদম কম জুইত 3 মিনিট মান ভাজি লম চাওক এনেকে মোৰ ভাজা হৈ গল অকমান ৰংচোৱাকে ভাজি লৈছো চাওক কেনেকৈ ৰংচোৱাকে ভাজিছো দেখিছেনে অকমান থৈ দিলে আৰু অলপমান ৰংচোৱা হ'ব বাহিৰত থৈ দিলে এতিয়া তেনেকে মানে এটা নহয় দুটা নহয় তিনিটা পিঠাও আপোনালোকে ভাজিব পাৰিব একেলগে যদি তেলখিনি বেছি থাকিলে দুই তিনিটা পিঠাও একেলগে ভাজিব পাৰিব এতিয়া চাওক মই দুটা পিঠাও তেনেকে একেলগে ভাজি লৈছো একো নহয় আঠাও নালাগে একো নহয় দুটা তিনিটা চাৰিটা পিঠা ডাঙৰ থেকে ভাজিব পাৰিব তিনিটা চাৰিটা দিও বনাব পাৰিব তলৰ এতিয়া চেনি মই এতিয়া বাটি লৈছো অলপ এনেকুৱা খাব পাৰিব আকৌ এই পিঠাটো মিঠাও দিও খাব পাৰিব গৰম কৰি ইয়াতে মই ইলাচি এক কাপ মই চাৰিটা মান ইলাচি দি দিছো অলপ ফালি দি দিছো উতলা দিছো যেটো আমাৰ একটা নালাগে দুটা নালাগে খালি চাৰিটা মান চিপচিপা হলে অলপ এতিয়া যেতিয়া মই মানে আঠা হ'ব তেতিয়া নমাই থৈছো কুটাকেটা দি নমাই থৈ এতিয়া চাওক এইখিনি যেতিয়া ঠাণ্ডা হ'ব পিঠাটো এৰাব পিঠাটো ঠাণ্ডা হোৱাৰ লগে লগে ঠাণ্ডা হলে কি হ'ব মাজত নিজে এৰি আছে নিজে ওলাই যাব কুটাটো ঢিলা হৈ যায় কুটাটো কাটি এৰাই দি চাওক নিজে টানি দিব নিজে ওলাই টেনচন লব নালাগে এনেকে যদি এৰি আহে অকমান ঘুৰাই দি চাওক কিন্তু ঠাণ্ডা হলে গৰম ওলাই যাব এতিয়া এইখিনি আপোনালোকে নেক্সট আকৌ ধুইহাই ব্যৱহাৰ কৰিব পাৰিব এতিয়া যে চেনি সিৰাটো বনাই দিছো চেনি সিৰাপখিনি অলপ যেতিয়া ঠাণ্ডা হ'ব আপোনালোকে চেনি গাত লগাই নিদিয়াকে বটলত ভৰাই থৈ দিব যেতিয়া খাব চেনি সিৰাপ বনাই খাব লাগিছে এতিয়া চাওক এটো কৰদৈ বুলি একদম ভিতৰেদি মচমচিয়া হৈছে ভাল লাগিছে এটা একদম খাই যে ইনকা টেস্টি মুখত দিয়াৰ লগে লগে একদম লগতে বেলাই যায় মুখত আপোনালোকে এই আহিবলগীয়া ভিডিঅ'বিলাক বনাই খাব আৰু যি সকলে মোৰ ফেসবুকৰ পিঠা ফলো কৰিছে তেওঁলোকে ফলো কৰি লব মোৰ ফেসবুক ফ্ৰেন্ড বিলাকৰ কাৰণে ফলো কৰি লয় আপোনালোকৰ কাৰণে আগবঢ়ালো থ্যাংক ইউ